চন্দ্ৰমামুৰ বাসনা প্ৰেমৰে নাজৰিৰে মোক কিয় তুমি বান্ধিলা চন্দ্ৰমামুৰ বাসনা প্ৰেমৰে নাজৰিৰে মোক কিয় তুমি বান্ধিলা থেংক ইউ চৰাইদেউৰ এজন পকা মিস্ত্ৰী আৰু যোগালীৰ গীত মুকলি চন্দ্ৰমা শীৰ্ষক গীতটিত কণ্ঠদান ফুকন গগৈ আৰু কোঁৱৰৰ প্ৰচেষ্টাত গীত মুকলি ভাস্কৰ ফুকনৰ ঘৰ চৰাইদেউৰ সাপে হাতীত নমস্কাৰ মোৰ নাম শ্ৰী ভাস্কৰ ফুকন আৰু মোৰ জীৱনৰ প্ৰথমটো গীত চন্দ্ৰমা আজি যি মুকলি কৰি দিছোঁ সকলো অসমবাসী ৰাইজে যাতে আদৰি লয় তাৰ কাৰণে মই বহুত আশা কৰিছোঁ আৰু মোৰ গোটেই গীতটি বাণীবদ্ধ কৰাত সহায় কৰিছে কৃষ্ণ কোঁৱৰ ডাঙৰীয়া ছাৰে আৰু তেখেতকো মই বহুত বহুত ধন্যবাদ দিছোঁ আৰু মোক উলিয়াই নিয়াত সহায় কৰিছে আমাৰ গৌতম ছাৰ সাংবাদিক তথা প্ৰাগ নিউজৰ সাংবাদিক তেখেতকো মই বহুত বহুত ধন্যবাদ দিছোঁ আৰু গোটেই সংবাদ মাধ্যমক মই মোৰ ফালৰ পৰা বহুত আন্তৰিকতাৰে মই ধন্যবাদ জনাইছোঁ বিমল বৰাই তোমাক এখন গীটাৰ উপহাৰ দিছিলে তেখেতকো কিবা ক'বা নেকি তেখেতে মোক প্ৰথম উৎসাহটো দিছিলে তাৰ কাৰণে মই তেখেতকো বহুত বহুত ধন্যবাদ দিছোঁ আৰু তেখেতে কি উপহাৰ দিছিলে তোমাক গীটাৰ এখন প্ৰদান কৰিছিলে হয় ঘৰলৈ আহি অকণমান গাই দিয়া গীতটো অলপ অকণমান গাই চন্দ্ৰমামুৰ বাসনা প্ৰেমৰে নাজৰিৰে মোক কিয় তুমি বান্ধিলা চন্দ্ৰমামুৰ বাসনা প্ৰেমৰে নাজৰিৰে মোক কিয় তুমি বান্ধিলা থেংক ইউ